Hi friends, welcome to my YouTube channel Econ Box. আজি 14 December 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইসিস কৰিবলৈ লৈছোঁ। এনালাইসিস কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ পিডিএফটো প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি পিডিএফ শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So as a first article to dekhisu ami heritage and progress now go side by side in India says Modi. So yat inauguration korise the Kashi Vishwanath corridor in Varanasi. So yat mainly ami Kashi Vishwanath corridor because jani thausit recently the Prime Minister has inaugurated first phase of the Kashi Vishwanath corridor project in Uttar Pradesh Varanasi. Uttar Pradesh or Varanasi ase Kashi Vishwanath temple, and the temple stands on the western bank of the holy river Ganga. Ganga river or parot ase a temple to. So ইয়াৰ কাম ষ্টাৰ্ট কৰি দিছে মেইনলি এতিয়া ষ্টাৰ্ট কৰিছে যেটো কৰিডৰ কাশী বিশ্বনাথ কৰিডৰ হে কৰিডৰটো ৰিসেন্টলি ফাৰ্স্ট ফেজটো ষ্টাৰ্ট কৰিছে আৰু এটো লৈছিলে ষ্টেপটো 2019 ত বনোৱাৰ দেন ইয়াৰ পিছত নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো লৈ গৈছো ইনফ্লেশ্যন স্পাইক্স টু 4.91% ইন নৱেম্বৰ সো ইনফ্লেশ্যন ৰেটটো কি হৈছে নৱেম্বৰত বৃদ্ধি পাইছে ইয়াত এখন গ্ৰাফ দিছে গ্ৰাফখন যদি আমি চাওঁ সো এই গ্ৰাফখনত দেখিছো জানুৱাৰী ফেব্ৰুৱাৰীত অলপ কমিছিলে ইনফ্লেশ্যন দেন আকৌ বাঢ়িছিলে আকৌ এতিয়া কি হৈছে এপ্ৰিলৰ পৰা আকৌ বাঢ়িব ষ্টাৰ্ট কৰিছে নৱেম্বৰত বাঢ়ি এতিয়া 4.91% ইনফ্লেশ্যন হৈছে বহুত বস্তুৰ দাম বৃদ্ধি পাইছে ভেজিটেবলৰ দাম ইয়াত দেখাইছে ভেজিটেবল প্ৰাইচেছ জাম্পছ ফৰ 7.45% জাম্প কৰিছে সো ইনফ্লেশ্যন কি হয় যেতিয়া মানুহৰ হাতত ইনকামটো বেছি হয় আৰু মানুহে যদি সেই অনুপাতে যদি বস্তুটো সাপ্লাই নাথাকে আৰু তেতিয়াই কি হয় বস্তু এটাৰ ডিমান্ডটো বাঢ়ি যোৱাৰ ফলত বস্তুৰ দাম বৃদ্ধি কৰা হয় সো তাকে কি বুলি কোৱা হয় ইনফ্লেশ্যন বুলি কোৱা হয় আৰু ইনফ্লেশ্যনক অসমীয়াত মুদ্ৰাস্ফীতি বুলি কোৱা হয় অৰ্থাৎ বস্তুৰ দাম বৃদ্ধিকে আমি কি বুলি কওঁ ইনফ্লেশ্যন বুলি কওঁ সো বিভিন্ন কাৰণত ইনফ্লেশ্যন হ'ব পাৰে সো এটা হৈ গ'ল ডিমান্ড ইনক্ৰিজ হ'লে হয় বা সাপ্লাই যদি কম হয় তেতিয়াও হয় মানুহৰ ইনকাম লেভেলটো যদি বৃদ্ধি হয় তেতিয়াও ইনফ্লেশ্যন হয় দেন ইয়াৰ পিছত নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো লৈ গৈছো নেক্সট এডিটৰিয়েল পেজত আজি আমি এটা মোষ্ট ইম্পৰ্টেন্ট আৰ্টিকল ডিসকাস কৰিম এই আৰ্টিকলটো মেইনলি এ গ্লোবাল গেটৱে টু কানেক্টিং লিংকছ নট ডিপেন্ডেন্সি সো গ্লোবাল গেটৱে কথা কৈছে ইয়াত In May this year, at the leaders' meeting in Porto, the European Union and India adopted a connectivity partnership, expanding our cooperation across the digital, energy, transport, and people-to-people sectors. Our partnership is centered on transparency, sustainability, equity, and inclusivity for the benefit of both regions in order to create links, not dependencies. So, yet I mainly আৰু এটা বস্তু ইম্পৰ্টেন্ট হয় হেতু আমি জানি থোৱা উচিত সো ইয়াত কিহৰ বিষয়ে কৈছে গ্লোবাল গেটৱে প্লেনৰ কথা কৈছে ৰিসেন্টলি দা ইউৰোপিয়ান কমিশন হেজ অ্যানাউন্স কৰিছে এখন প্লেন যোনখনক কি বুলি কোৱা হয় গ্লোবাল গেটৱে প্লেন বুলি কোৱা হৈছে সো গ্লোবাল গেটৱে প্লেন কি হয় ৰিসেন্টলি the European Commission has announced a plan called the Global Gateway to mobilize euro 300 billion by 2027 in public and private infrastructure investment around the world. Developmental dimensions with Global Gateway, the European Union in a Team Europe approach will offer its partners a response to the urgent needs to develop sustainable and high quality digital climate and energy and transport infrastructure. So it is called Global Gateway plan kon. Then ইয়াৰ পিছত আমি নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো লৈ গৈছো আজিৰ ইয়াত কি কৈছে চেন্ট্ৰেল এছিয়ান লিডাৰ্স ইনভাইটেড ফৰ R&D ৰিপাব্লিক ডে সো 5 কান্ট্ৰি আছে এছিয়ানৰ এইকেইখন হৈ গ'ল কাজাখস্তান কিৰগিস্তান তাজিকিস্তান তুৰ্কমেনিস্তান এণ্ড উজবেকিস্তান সো এতিয়া কি কৰিছে ইণ্ডিয়াৰ যেটো ৰিপাব্লিক ডে আহি আছে আৰু ৰিপাব্লিক ডে গোটেই 5 এছিয়ান কান্ট্ৰিজক ইনভাইট কৰাৰ কথা কৈছে সো এই আৰ্টিকলটো ঠিকটো কথাই কৈছে বিশেষ ইয়াত জানিবলগীয়া নাই দেন ইয়াৰ পিছত নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো লৈ গৈছো ইণ্ডিয়া লেজ এমফেচিছ অন UNCLOS সো ইয়াত আমি মেইনলি ডিসকাস কৰিম UNCLOS কি হয় সো UNCLOS ৰ ফুল ফৰ্ম হৈ গ'ল ইউনাইটেড নেশ্যনছ কনভেনশ্যন অন দা ল অফ দা সি ইন 1982 এই লখন ইন্ট্ৰডিউস কৰা হৈছিল আৰু ইয়াক ল অফ দা সি
বুলিও কোৱা হয় যোনে ডিভাইড কৰে মেৰিন এৰিয়াবিলাকক ইনটু 5 মেইন জোনত নেমলি ইণ্টাৰনেল ৱাটাৰ্ছ টেৰিটৰিয়েল চি কণ্টিনজিয়াছ জোন এক্সক্লুচিভ ইকনমিক জোন এণ্ড হাই চিজ বুলি কোৱা হয় দেন ইয়াৰ পিছত নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটোলৈ গৈছোঁ আমি নেক্সট আৰ্টিকলটোত মেইনলি ডিছকাছ কৰিছে বিল কাৰেক্টিং ড্ৰাফটিং এৰ'ৰ ইন NDPS এক্ট পাছড বাই লোকসভা চ' ইয়াত এখন বিলৰ কথা কৈছে এখন বিলখনৰ নামটো হ'ল NDPS বিল চ' NDPS বিল কি হয়নো আমি তাৰ বিষয়ে জানা উচিত চ' NDPSৰ ফাৰ্ষ্ট অফ অল ফুল ফৰ্ম হৈ গ'ল নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ এমেণ্ডমেণ্ট চ' মানুহক ড্ৰাগছৰ কনজাম্পশ্যনৰ পৰা আঁতৰাই ৰখাই বিলখনৰ মেইন এইম চ' ৰিচেণ্টলি দ্য NDPS এমেণ্ডমেণ্ট বিল 2021 was introduced কৰা হয় লোকসভাত দ্য বিল এমেণ্ড দ্য NDPS Act 1985 The NDPS Act has since been amended thrice in 1988 এবাৰ ইয়াক এমেণ্ড কৰা হৈছিলে দেন 2001 দেন 2014 The Act regulates কৰে certain operations such as manufacture, transport and consumption drugs সেইবিলাকৰ ওপৰত মেইনলি কাম কৰে এই বিলখনে এক্টখনে দেন ইয়াৰ পিছত নেক্সট ইম্পৰ্টেণ্ট যিটো আৰ্টিকল নেক্সট আৰ্টিকলটোলৈ গৈছোঁ আমি চ' ইণ্ডিয়াছ হাৰনাজ সন্ধু ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ 2021 চ' নতুনকৈ 2021ৰ মিছ ইউনিভাৰ্ছ হ'ল ইণ্ডিয়াৰ হাৰনাজ সন্ধু চ' তাইৰ এজ হৈ গ'ল 21 ইয়াৰ্ছ হয় আৰু আফটাৰ 21 ইয়াৰ্ছৰ পিছতে আকৌ আমাৰ ইণ্ডিয়াৰ মিছ ইউনিভাৰ্ছ হৈছে এবাৰ আগতে 3বাৰ মিছ ইউনিভাৰ্ছ হ'ল এইটো লগাই তিনিটা হ'ব মিছ ইউনিভাৰ্ছ টাইটেল ইজৰাইলত হৈছিলে চ' মিছ ইউনিভাৰ্ছ আৰ্লিয়াৰ পাইছিলে এক্ট্ৰেছ সুস্মিতা সেন ইন 1994ত সুস্মিতা সেনে পাইছিলে দেন লাৰা দত্তই পাইছিলে 2000ত আৰু এতিয়া 2021ত হাৰনাজ সন্ধুৱে পাইছে চ' এইটো বহুত ইম্পৰ্টেণ্ট আমি যিকোনো ধৰণৰ আমাৰ এক্সামত কুৱেশ্যন আহিব পাৰে চ' আজি এইখিনি আছিলে ইম্পৰ্টেণ্ট আৰ্টিকল যিখিনি ইম্পৰ্টেণ্ট আছিলে সেইখিনি মই ডিছকাছ কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'